জনজাতিকৰণ প্ৰসংগত বাৰম্বাৰ প্ৰতাৰণাৰ পিছত বিজেপি চৰকাৰক উফৰাই পেলোৱাৰ স্বাৰ্থত ৰাজনৈতিক পথাৰত নামিব 6 জনগোষ্ঠী ঐক্যমঞ্চ। আক্ৰাছুৰ সভাপতি বলুৰাম বৰ্মনৰ মন্তব্য এয়া। শীঘ্ৰে হ'ব ২৬ৰ বিধানসভা নিৰ্বাচনক লৈ ঐক্যমঞ্চৰ মাজত আলোচনা। আক্ৰাছুৰ স্থিতি আগতকৈ বহুত আমি শক্তিশালী ৰূপত আগবাঢ়ি আছোঁ। আপোনালোকে গম পায় 6 জনগোষ্ঠীক বাৰে বাৰে প্ৰতাৰণা প্ৰবঞ্চনা কৰি আছে। তাৰ কাৰণে এইবাৰ ৰাজনৈতিক পথাৰত আমি চৰকাৰৰ যি পলিচি সেই পলিচিক আমি উফৰাই পেলোৱাৰ কাৰণত আমাৰ এটা ভিতৰুৱাভাৱে আমাৰ পলিচি চলি আছে। 6 জনগোষ্ঠী ঐক্যমঞ্চই এইবাৰ আমি ৰাজনৈতিক পথাৰত আমি আগবঢ়াই এটা সিদ্ধান্ত আমি ল'ম। কাৰণ বাৰে বাৰে প্ৰতাৰণা প্ৰবঞ্চনা ৰাজনীতিৰ যি চৰকাৰে কৰে আমাক বাৰে বাৰে বলিৰ পাঠা সজোৱা হয়। এইবাৰ তাৰ উত্তৰ এইবাৰ আমি ৰাজনৈতিকভাৱে দিয়া হ'ব। আৰু লগতে কোচ ৰাজবংশীসকলেও আমি এটা কথা আহ্বান জনাইছোঁ। আমাৰ দুখনমান মিটিঙো হৈ গ'ল। আমি মানে এটা মঞ্চত অহাৰ এটা আমি ব্যৱস্থা কৰি আছোঁ। আমি ২৬ত বিধানসভা ইলেকশ্যনত আগত যদি কোচ ৰাজবংশী জনজাতিকৰণ নকৰে আৰু আমি যি ভোট দিম কোচ ৰাজবংশী সমাজে এইবাৰ বিনিময় পথাৰে আমি ভোট প্ৰদান কৰিম। কাৰণ আমাক যদি জনজাতিকৰণ নিদিয়ে তেতিয়াহ'লে আমি বিকল্প ব্যৱস্থা ভোটেৰে এইবাৰ দেওয়া হ'ব। ৰাইজ এইবাৰ সজাগ সচেতন হৈছে আৰু ঐক্যমঞ্চ আমাৰ বনোৱা হৈছে। ঐক্যমঞ্চ চলিব আৰু এটা পথাৰত আমি অহাৰ কাৰণে আমি ব্যৱস্থা কৰি আছোঁ। কোচ ৰাজবংশী যিমান সংগঠন আছে দল সংগঠন বিভিন্ন বুদ্ধিজীৱী আমি একেলগে লৈ আমি একেখন প্লেটফৰ্মত থাকি ২৬ত কোচ ৰাজবংশীসকলক যি অন্যায় অত্যাচাৰ প্ৰতিবাদ চৰকাৰ দলে কৰে তাৰ উত্তৰ আমি দিম। বিৰোধী ঐক্যমঞ্চৰ সৈতে কিবা আলোচনা হ'ব নেকি ৰাজনৈতিক ক্ষেত্ৰত? বিৰোধী ঐক্যমঞ্চৰ লগত আমি এতিয়া কথা ভবা নাই, কিন্তু সেইটো আমি 6 জনগোষ্ঠী ঐক্যমঞ্চ হিচাপত আমি চাম। যদি বাৰে বাৰে প্ৰতাৰণা প্ৰবঞ্চনা কৰে তেতিয়াহ'লে বিকল্প ব্যৱস্থা লোৱাৰ কাৰণত 6 জনগোষ্ঠী ঐক্যমঞ্চ সেই সিদ্ধান্ত ল'ব অসমত। ২৬ত আমি এটা কথা কৈছোঁ কি ইলেকশ্যনত আমি বাৰে বাৰে দেখা পাই আছোঁ। কেৱল মোটামুটি আমি এটা কথা ক'ব বিচাৰোঁ, অসমত যি 126টা সমষ্টি আছে সেই সমষ্টিৰ ভিতৰত প্ৰত্যেকটো সমষ্টিত 6 জনগোষ্ঠী যিহেতু মানুহ আছে 6 জনগোষ্ঠী ঐক্যমঞ্চ এনে এটা গেম খেলিব এইবাৰ। যদি আমাক জনজাতিকৰণ কৰা নহয় মানে এইখন চৰকাৰক আমি উফৰাই পেলোৱাৰ ব্যৱস্থা কিন্তু কোচ ৰাজবংশীকে আদি কৰি অসমৰ 6 জনগোষ্ঠী কৰিব এইবাৰ। আমি সক্ৰিয় ৰাজনীতি নাযাওঁ, কিন্তু আমি চৰকাৰক আমি ঠেকেচা দিয়াৰ কাৰণতে আমি ৰাজনৈতিক পথাৰত আমি নামাৰ ব্যৱস্থা কৰিম। বঙাইগাঁৱৰ পৰা ছৈয়দ আখতাৰ আলীৰ ৰিপৰ্ট, ৰিপাব্লিকান।